students? Good morning, ma'am. Good morning, ma'am. ভাল তোমালোকৰ? ভাল ma'am. আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ আৰু এটো হৈছে সাইকোলজিক্যাল ল্যাবৰেটৰী প্ৰ্যাকটিক্যাল ক্লাছ যেটো আমি অনলাইন কৰিবলৈ চেষ্টা কৰি আছো। আজিৰ ডেট হৈছে 26 জুলাই 2021, টাইম হৈছে 11 to 12, ক্লাছ হৈছে 6 সেমিস্টার মেজর এন্ড টপিক হৈছে এক্সপেরিমেন্টাল সাইকোলজি। লাস্ট ক্লাস আমি কৰিছিলো ডিভিজন অফ অ্যাটেনশন। তাত আমি জ্যোতিকা বাইলুং আৰু দেৱজিতক সাবজেক্ট হিচাপে লৈছিলো আমাৰ ক্লাছৰ কাৰণে, য'ত জ্যোতিকা বাইলুং আছিলে এক্সপেৰিমেন্টাৰ, দেৱজিত শৰ্মা আছিলে সাবজেক্ট। আমি এক্সপেৰিমেন্টাৰ আৰু সাবজেক্ট লৈ এই ক্লাছটো কৰিছিলো আৰু মই আশা কৰিছো যে বাকি ষ্টুডেণ্টে নিশ্চয় বুজি পাইছে এই পৰীক্ষাটো কি ধৰণে কৰিব লাগে। আৰু মই আশা কৰিছো যে তোমালোকে 4th সেমিস্টাৰৰ লগত যোগাযোগ কৰিছিলা। কৰিছিলো ma'am. Yes, very good, very good. Yes, তোমালোকে তাত তেওঁৰ পৰা সেই বুকস বিলাক পাবা কাৰণ তোমালোকৰ এতিয়া অনলাইন ক্লাছ কৰিব লগা হৈছে। কিছুমান জায়গাত ইমানেই পেন্ডেমিক যে এতিয়ালৈকে খোলা নাই, যদিও পৰিস্থিতি এতিয়া ভালৰ ফালে গৈ আছে, চিন্তা নাই। তো তোমালোকক মই ৰিকুৱেষ্ট কৰিছো যে প্ৰতিদিনৰ পৰীক্ষা প্ৰতিদিন তুমি ক্লিয়াৰকে লিখি যোৱা। যেটো পৰীক্ষা হল এই পৰীক্ষাটো তোমালোকৰ পৰিয়ালৰ যে ভাই ভন্টি আছে তেওঁলোকক লৈ এই পৰীক্ষাটো কৰা। মই 5টা পৰীক্ষা কৰিম, মই 5টা ক্লাছত 5টা পৰীক্ষা কৰি দেখাম। তাৰ পিছত মই তোমালোকক অনলাইন সেই পৰীক্ষা কৰি দেখাবলৈ কম উইথ ইয়োৰ ফ্যামিলি মেম্বাৰ্স। তুমি তোমাৰ ঘৰত থকা ভাই ভন্টিৰ লগত অনলাইন প্ৰ্যাকটিক্যালি আমাক এই পৰীক্ষা কৰি দেখাবা। হেতু কাৰণে তুমি এই পৰীক্ষাবিলাক তোমালোকৰ ভাই ভন্টিৰ লগত প্ৰ্যাকটিস কৰি থোৱা আৰু মই শিকোৱা পদ্ধতিত ভাই ভন্টিৰ লগত প্ৰ্যাকটিস কৰাৰ পাছত তোমাৰ প্ৰ্যাকটিক্যাল বহিত সাইকোলজিক্যাল ল্যাবৰেটৰী প্ৰ্যাকটিক্যাল বহিত পৰীক্ষাটো কমপ্লিট টুকি লোৱা। কি ধৰণে তুমি তোমাৰ ভন্টিৰ লগত কৰিলা তাৰ সম্পূৰ্ণ আইডিয়া কৰি পৰীক্ষাটো লিখি লবা। লিখি লোৱাৰ পাছত গুগল ক্লাছৰুমত তুমি পৰীক্ষাটো সাবমিট কৰিবা আৰু 5টা পৰীক্ষা এক্সপ্লেইন কৰাৰ পাছত তাৰ মানে 5টা ক্লাছ হৈ যোৱাৰ পাছত মই তোমালোকক এটা এটাকে এই পৰীক্ষা অনলাইন উইথ ইয়োৰ ফ্যামিলি মেম্বাৰ্স ডাইৰেক্ট ইয়াত কৰি দেখাবলৈ কম। তো এই ধৰণে অনলাইন ক্লাছতে আমাৰ প্ৰ্যাকটিক্যাল কৰাও হৈ যাব আৰু বহিত লিখাও হৈ যাব। জ্যোতিকা বাইলুং, তুমি কালিৰ পৰীক্ষাটো তোমাৰ ঘৰৰ ভাইটি বা ভন্টিৰ লগত কৰিছিলানে? Ma'am, কৰিছিলো। ভেরি গুড। তুমি এই পৰীক্ষাটো অলরেডি কমপ্লিট কৰি ৰিপৰ্টটো বহিত লিখি পেলাইছানে? Ma'am, practical খনত লিখা নাই, ৰাফকে কিন্তু লিখি থৈছো। রাফকে লিখি থৈছা, ভেরি গুড। তুমি যেটো রাফকে লিখি থৈছা হেতু তুমি প্র্যাকটিক্যাল বহিতো লিখি লোৱা। তাত যি ভুল হ'ব, তাত য'ত যি ভুল হ'ব হেতু মই তোমাক 5টা ক্লাছ হোৱাৰ পিছত কৈ দিম। কপিটো যেহেতু খোলা অৱস্থাত আছে তুমি সেই পেজ কেটা হলাই ল'ব পাৰিবা, কিন্তু এতিয়াৰ পৰা তুমি যদি প্ৰ্যাকটিক্যাল কেটা লিখি নোযোৱা পিছত গৈ পৰীক্ষা যদি আহি যায় কেবাটাও প্ৰ্যাকটিক্যাল একেলগে লিখাৰ প্ৰেছাৰ এটা পৰিব পাৰে। এতিয়া তুমি যদি ফাইনাল বহিত প্ৰ্যাকটিক্যালটো লিখি লোৱা, ইয়েস হ'ব পাৰে তোমাৰ এটা দুটা পেজত ভুল ওলাব, যে ভুল কেটা ওলাব সেই পেজ কেটা হলাই দিলেই হল। এটো মোৰ ব্যক্তিগত সাজেশন। তুমি রাফতো লিখিব পাৰা, কিন্তু রাফত লিখিলে কিন্তু পাছত আটাইকেটা প্ৰ্যাকটিক্যালত উঠাব লাগিব। হেতু কাৰণে রাফত বা ফাইনাল কপিত এতিয়া লিখাটো তোমাৰ নিজৰ সিদ্ধান্ত। এটো জাস্ট মোৰ সাজেশন যে তুমি পাৰিলে প্ৰ্যাকটিক্যাল বহিত লিখিব পাৰা। তো স্টুডেন্ট উইদাউট ওয়েস্টিং, হ্যাঁ জ্যোতিকা কোৱা। Ma'am, আজিৰ পৰা লিখিম। ঠিক আছে। উইদাউট ওয়েস্টিং টাইম মই নেক্সট পৰীক্ষাত গৈছো। দেৱজিত, বিস্মিতা, যোন মোৰ লাষ্ট ক্লাছত প্ৰেজেন্ট আছিলা তোমালোকে মোৰ ডিভিজন অফ অ্যাটেনশন পৰীক্ষাটো বুজি পাইছিলা? পাইছো ma'am. বিস্মিতা, যোনে লাষ্ট ক্লাছত প্ৰেজেন্ট আছিলা, ধীৰাজ, তোমালোকে এই পৰীক্ষাটো বুজি পাইছিলা?
Actually, ma'am. Yes. মই তোমালোকক very good request কৰি আছো. Yes. মই তোমালোকক request কৰি আছো. তোমালোকে জুনে জুনে লাষ্ট ক্লাস কোনো কাৰণত মিস কৰিছা মোৰ ভিডিওটো প্লিজ চাবা তেতিয়া তুমি প্ৰ্যাকটিকেলটো বুজি পাই যাবা সো ষ্টুডেন্ট মই এতিয়া মোৰ নেক্সট প্ৰ্যাকটিকেলৰ ফালে গৈ আছো মই আজি যেটো প্ৰ্যাকটিকেল তোমালোকৰ লগত ডিসকাস কৰিম তাৰ নাম হৈছে স্মৰণ আৰু প্ৰত্যাভিক্ষা স্মৰণ আৰু প্ৰত্যাভিক্ষা হেতু হৈছে তাৰ নাম স্মৰণ আৰু প্ৰত্যাভিক্ষা recall and recognition so আমাৰ first practical to আমি কৰিবলৈ লৈছো that is স্মৰণ আৰু প্ৰত্যাভিক্ষা recall and recognition student এটো এটা স্মৃতিৰ লগত জড়িত পৰীক্ষা তোমালোকে ইমেজটো দেখি পাইছা মই এটা ইমেজ শেয়াৰ কৰিছো ওকে মই বুজি পাইছো ইমেজ কেনেকৈ ডাঙৰ কৰিব লাগে মই এটো ধৰিব পাৰিলো এতিয়া এক মিনিট ৰবা মই ইমেজটো শেয়াৰ কৰি আছো মই অকমান ভালকে শেয়াৰ কৰিছো ৰবা তো আমি এতিয়া কৰিবলৈ লৈছো স্মৰণ আৰু প্ৰত্যাভিক্ষা মই প্ৰথম ইমেজটো শেয়াৰ কৰিব বিচাৰিছো কিন্তু ইয়াত এটা বেলেগ ইমেজ আহি আছে ওকে মই আকৌ এটো ষ্টপ কৰি ইমেজটো শেয়াৰ কৰিব চেষ্টা কৰিছো ওয়েট ওকে স্টুডেন্ট মই এই ইমেজটো তোমাক ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিছো ৰবা মই WhatsAppৰ পৰা ইমেজটো তোমাক ডাইৰেক্ট বুজাবলৈ চেষ্টা কৰিছো ইমেজটো ইয়াত মই শো কৰিব নাই পৰা ইটস ওকে তো মই তোমাক প্ৰথম ইমেজটো ইয়াত বুজাই আছো ইট ইজ আ বুক মই বুকৰ পৰা এই ইমেজটো লৈছো আৰু তোমালোকক মই ৰিকুৱেষ্ট কৰিছো যে তোমালোকে অতি সোনকালে বুকটো লৈ লোৱা তো মন দি শুনিবা ষ্টুডেন্ট প্ৰথমটো পৰীক্ষা হৈছে স্মৰণ আৰু প্ৰত্যাভিক্ষা recall and recognition এই পৰীক্ষাৰ উদ্দেশ্য হৈছে অৰ্থপূৰ্ণ ছবিৰ সহায়ত অভিক্ষাৰ্থীৰ স্মৰণ আৰু প্ৰত্যাভিক্ষা সম্পৰ্কে অধ্যয়ন কৰা অৰ্থপূৰ্ণ ছবিৰ সহায়ত ষ্টুডেন্টৰ স্মৰণ আৰু প্ৰত্যাভিক্ষা সম্পৰ্কে অধ্যয়ন কৰা এটো হল স্মৰণ আৰু প্ৰত্যাভিক্ষাৰ পৰীক্ষা স্টুডেন্ট ইয়াত তোমাৰ সিস্টেমটো কি তুমি কি কৰিব লাগিব প্ৰথমতে তুমি ঘৰতে চাৰ্ট পেপাৰ কাটি 40 খন কাৰ্ড বনাব লাগিব চাৰ্ট পেপাৰ কাটি 40 খন অৰ্থপূৰ্ণ কাৰ্ড তুমি বনাব লাগিব সেই কাৰ্ড তোমাৰ যিকোনো হ'ব পাৰে তোমাৰ যিকোনো বস্তুৰ ওপৰতে তুমি সেই কাৰ্ড বনাব পাৰা যেনেকে ধৰা তুমি yes তুমি যিকোনো বস্তুৰ ওপৰতে সেই কাৰ্ড তুমি ইচ্ছা কৰিলে বনাব পাৰা Okay, I'm sharing the window now. Yes. তো স্টুডেন্ট তুমি যে কার্ড বানাবা এই কার্ড তোমার
উৰাজাহাজ হ'ব পাৰে, অনিয়ন হ'ব পাৰে, ডাকঘৰ, আপেল, হাঁহ, আম, ভাটৌ চৰাই, ছাগলী, বিলাহী, জাতীয় পতাকা, লেম্প, জাপি, মোবাইল, চিলা, ফেঁচা, গৰু, বেগ, গছ, কিতাপ, মাছ। তেনেকুৱাকে তোমাৰ 40খন কাৰ্ড বনাব লাগিব। তুমি বনাব লাগিব 40খন কাৰ্ড। সেই 40খন কাৰ্ড তোমাৰ যিকোনো বস্তু হ'ব পাৰে। ভাটৌ চৰাই, আম, হাঁহ, ছাগলী, বিলাহী, জাতীয় পতাকা, লেম্প, জাপি, মোবাইল, চিলা, ফেঁচা, গৰু, বেগ, গছ, কিতাপ, মাছ। তুমি এইবিলাক পিকচাৰ ক'ত পাবা? তুমি পাবা স্কুল বুকত। ক্লাছ 1ৰ যেটো স্কুল বুক থাকে, ক্লাছ 1 নাথাকে, ক্লাছ 1তকেও সৰু থাকে, কেজিৰ যে ABCD বুক থাকে, ABCD বুকত তুমি এই পিকচাৰবিলাক সৰু সৰুকে পাবা। মানুহ, ছাগলী, গছ, কিতাপ, মাছ, এই সৰু সৰু পিকচাৰবিলাক পাবা। A for apple, B for ball, C for cat, D for dog। এই ফটোবিলাক তুমি কেজি বুকৰ পৰা ল'বা। আৰু কেজি বুকত তুমি যদি নোপোৱা, তোমাৰ যদি লকডাউন থাকে, দোকান পাট যদি বন্ধ আছে, তুমি কি কৰিবা? তুমি অনলাইনৰ পৰা এই পিকচাৰবিলাক ডাউনলোড কৰি ল'বা। কাউ, বেলুন, পেন, টেলিভিজন, তুমি এই পিকচাৰবিলাক অনলাইনৰ পৰা ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি এই পিকচাৰবিলাকৰ তুমি কাৰ্ড বনাবা। কাৰ্ডটো কিন্তু ফিজিকেল হ'ব লাগিব, মানে কাৰ্ডটো দেখি পোৱা হ'ব লাগিব, হাৰ্ড কপি হ'ব লাগিব। এই সৰু সৰু কাৰ্ড মানে ধৰা তোমাৰ খুব বেছি সৰু নহয়, তোমাৰ এটা কনচিডাৰেবল লেন্থ লৈ তুমি এটা কাৰ্ড বনাব পাৰা। ইয়াৰ কোনো পাৰ্টিকুলাৰ ডাইমেনশ্যন নাই। তুমি ধৰা কাৰ্ড যে বনাবা, তোমাৰ সাইজটো মই ইমানটো বনাব পাৰা। এইটো চোৱা, মোৰ ফালে চোৱা, তুমি ইমানটো সাইজৰ তুমি কাৰ্ডছ বনাব পাৰা। আৰু কাৰ্ডৰ একচুৱেল পিকচাৰটো কেনেকুৱা হয়, 4th সেমিষ্টাৰ ষ্টুডেণ্টে অলৰেডি কাৰ্ডছ বনাইছে, তো তুমি তেওঁলোকৰ পৰা এটা আইডিয়া পাব পাৰা যে তেওঁলোকে কাৰ্ডছ কেইটা কি ধৰণে বনাইছে। একদম ইজি। ABCD বুকৰ পৰা A for apple, B for ball, C for cat, D for dog এইবিলাক তুমি ৰাউণ্ডকে কাটি ল'লা। কাটি লৈ তুমি বগা চাৰ্ট পেপাৰৰ ইমানটো সাইজ লৈ তাৰ ভিতৰত আঠা দি সেই গছ, পুলি, কলম, বেলুন যেটো কাটি লৈছিলা তাক ষ্টিকাৰটো তুমি এনেকে পেষ্ট কৰি দিলা। এই কাৰ্ডৰ ভিতৰত তুমি ষ্টিকাৰটো পেষ্ট কৰি দিলা। এই ধৰণে তুমি 40টা কাৰ্ড বনাব লাগিব। সেই কাৰ্ডৰ যদি ইমেজ চাব বিচাৰা, তুমি 4th সেমিষ্টাৰক ক'ব পাৰা, তেওঁলোকে তোমাক ইমেজটো পঠাব পাৰে। একদম ইজি। কাৰ্ডৰ ওপৰতে এই পাৰ্টিকুলাৰ বস্তুবোৰ কাটি সৰু সৰু স্কুল বুকৰ পৰা বা ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি কাটি পেষ্ট কৰি দিব লাগিব। ইমানটোলৈকে ক্লিয়াৰ হৈছে ষ্টুডেণ্ট? মেম হৈছে। ধীৰাজ, বিস্মিতা, দেৱজিৎ, গীতাশ্ৰী, তোমালোকে বুজি পাইছা ইমানটোলৈকে? আচ্ছা, ইয়েছ। আকৌ এবাৰ ক'বচোন, ভালকে বুজি নাপালো। আচ্ছা, তোমাৰ ইন্টাৰনেটৰ প্ৰব্লেম মেবি। আচ্ছা লক্ষ্যজ্যোতি, তুমি এবাৰ মন দি শুনিবা দেই, কাৰণ আমি পৰীক্ষাটো আকৌ আগবঢ়াব লাগিবতো। তুমি প্ৰথমতে 40টা কাৰ্ড বনাবা, 40খন, 40 এই সাইজৰ, ইমানটো সাইজৰ 40খন কাৰ্ড বনাব লাগিব। কাৰ্ডৰ ভিতৰত কি থাকিব? কাৰ্ডৰ ভিতৰত থাকিব A for apple, B for ball, C for cat, D for dog, man। যিকোনো পিকচাৰ তুমি অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰা, নহলে সৰু সৰু বুকছৰ পৰা ল'ব পাৰা। সৰু সৰু ল'ৰা ছোৱালীৰ বুকছৰ পৰা কাটি তুমি গোল কৰি কাটি সেই যে তোমাৰ কাৰ্ড আছে কাৰ্ডত পেষ্ট কৰিব লাগিব। গছ, কিতাপ, মাছ, বেগ, গৰু এইবিলাকৰ পিকচাৰ
কাৰ্ডৰ ওপৰত পেষ্ট কৰি 40খন কাৰ্ড বনাব লাগিব। লক্ষ্যজ্যোতি তুমি বুজি পাইছা? Yes, ma'am, পালো। ভাগ্যশ্ৰী, গীতাশ্ৰী, অৰ্পণ, দেৱজিৎ, জ্যোতিকা, বিস্মিতা ক্লিয়াৰ? ইমানটোলৈকে ক্লিয়াৰ? তোমাৰ কি কাম কৰিব লাগিব? হয় মেম। ফ'ৰ্থ ছেমিষ্টাৰৰ পৰা তুমি ইমেজটো পাই যাবা। ফ'ৰ্থ ছেমিষ্টাৰৰ পৰা তুমি কাৰ্ডৰ ইমেজটো পাই যাবা। তেওঁলোকে জাষ্ট এই পৰীক্ষাটো কৰিছে তো তেওঁলোকৰ ওচৰত ইমেজটো আছে। ছেভ নকৰিবা খালি। তোমালোকে বুকত থকা পখিলা, বেলুন, কলম উঠাই নানিবা। ছেভ কৰিলে কিন্তু মাৰ্কছ কাটি যাব। তুমি ভিন্ন ভিন্ন পিকচাৰ ল'বা, বেলেগ বেলেগ পিকচাৰ ল'বা, নিজৰ মাজতেও ছেভ নকৰিবা, ফ'ৰ্থ ছেমিষ্টাৰৰ পৰাও কিন্তু একদম ছেভ নকৰিবা। এই কথাটো ক্লিয়াৰ হৈ গ'ল? ঠিক আছে। এতিয়া তোমাৰ কি কৰিব লাগিব, মই তোমাক কাম কেইটা কৈ আছো। তোমাৰ কাম কি কৰিব লাগিব চোৱা, তুমি অৰ্থপূৰ্ণ 40খন কাৰ্ড বনাই তুমি স্মৰণ আৰু প্ৰত্যাভিক্ষা কৰিব লাগিব। তাৰ মানে কি ষ্টুডেণ্ট? স্মৰণ মানে কি? স্মৰণ মানে হ'ল মনত পেলোৱা। প্ৰত্যাভিক্ষা মানে হ'ল কোনো এটা বস্তু চকুৰ আগত আহিলে তাক দেখি চিনাক্তকৰণ কৰা। কোনো এটা বস্তু দেখি চিনাক্তকৰণ কৰা হ'ল প্ৰত্যাভিক্ষা। আৰু কোনো এটা বস্তুৰ উপস্থিতি নথকাকৈ মনত পেলাবলৈ চেষ্টা কৰাটো স্মৰণ। মই এটা এক্সাম্পল দিছো। এতিয়া ধৰা গীতাশ্ৰী বৰা, মই তাৰ মুখখন পাহৰি গৈছো যে গীতাশ্ৰী কোন ছেমিষ্টাৰৰ ষ্টুডেণ্ট। ধৰা মই এটা অনলাইন ক্লাছ লৈ আছো, অনলাইন পৰীক্ষা লৈ আছো, তাত 6th ছেমিষ্টাৰ, 2nd ছেমিষ্টাৰ, 4th ছেমিষ্টাৰ একেলগে সোমাই আছে। এতিয়া গীতাশ্ৰী বৰা তাৰ পিকচাৰটো দেখা নাই, যি আহিছে গীতাশ্ৰীৰ মুখখন অহা নাই। তো গীতাশ্ৰী কোন ছেমিষ্টাৰৰ ষ্টুডেণ্ট মই পাহৰি গৈছো। তো মই মনত পেলাবলৈ চেষ্টা কৰিছো গীতাশ্ৰীক নেদেখাকে, অকল যি আহিছে ইয়াত গীতাশ্ৰীক নেদেখাকে মই গীতাশ্ৰী কোনটো ছেমিষ্টাৰৰ আছিলে অকল নামটো চাই মনত পেলাবলৈ চেষ্টা কৰিছো। এইটোক স্মৰণ বুলি কয়। প্ৰত্যাভিক্ষা হ'ল মই গীতাশ্ৰীক ক'লো তুমি ভিডিঅ'টো অন কৰাচোন গীতাশ্ৰী ভিডিঅ' অন কৰিলে। ভিডিঅ' অন কৰাৰ পিছত গীতাশ্ৰীৰ মুখখন চোৱাৰ লগে লগে মোৰ মনত পৰি গ'ল, অ' চৰি তুমিতো 6th ছেমিষ্টাৰ হয়, তুমি 6th ছেমিষ্টাৰৰ আছিলা। ঠিক আছে গীতাশ্ৰী, তুমি ভিডিঅ'টো অফ কৰা। তো ইয়াক কোৱা হয় প্ৰত্যাভিক্ষা। প্ৰত্যাভিক্ষা হ'বলৈ হ'লে সেই উদ্দীপকটো চকুৰ আগত থাকিব লাগিব। চকুৰ আগত উদ্দীপক নাথাকিলে আমি প্ৰত্যাভিক্ষা কৰিব নোৱাৰি। আৰু স্মৰণ কেনেকৈ হয় ষ্টুডেণ্ট? স্মৰণ কৰিবলৈ হ'লে উদ্দীপক চকুৰ আগত থাকিব দৰকাৰ নাই, আমি অকল মনত পেলাবলৈ চেষ্টা কৰোঁ। স্মৰণত মই গীতাশ্ৰী কোন আছিল মনত পেলাম, আৰু প্ৰত্যাভিক্ষা গীতাশ্ৰীৰ মুখখন চাইহে মনত পেলাম। তো এটাত আমি মুখখন চাওঁ বা এটাত আমাৰ উদ্দীপক লাগে আৰু এটাত উদ্দীপক নালাগে। য'ত উদ্দীপক লাগে সেইটো হ'ল চিনাক্তকৰণ বা প্ৰত্যাভিক্ষা। য'ত মনত পেলাবলৈ কোনো উদ্দীপক নালাগে, আমি নিজে নিজে মনত পেলাবলৈ চেষ্টা কৰোঁ, তাক কোৱা হয় স্মৰণ। এইটো হ'ল 1 মাৰ্কৰ কোৱেশ্চন দেই, এইটো তোমাৰ ভাইবাত সুধিব পাৰে। তো হেৰি কি বুলি কয় জ্যোতিকা, স্মৰণ এইটো চোৱা, জ্যোতিকাৰ নামটো মোৰ পুতুককে মনত অহা নাই। জ্যোতিকাৰ নামটো মনত নাহাৰ কাৰণে মই অলপ দেৰি এটা পজ ল'লো, পজ লৈ ঘপককে জ্যোতিকাৰ নামটো মনত আহিলে। ইয়াক কোৱা হয় স্মৰণ। আৰু জ্যোতিকাক যদি ভিডিঅ'টো অন কৰি জ্যোতিকাৰ মুখখন চাই মনত পেলালোহেঁতেন, সেইটো হয় প্ৰত্যাভিক্ষা। তো জ্যোতিকা, স্মৰণ আৰু প্ৰত্যাভিক্ষা কি তেতিয়াহ'লে? জ্যোতিকা, Yes, ma'am. স্মৰণ আৰু প্ৰত্যাভিক্ষা কি? মেম, স্মৰণ হৈছে কোনো বস্তু নিজে নিজে মনত পেলাই অতীত বস্তুবোৰ মানে অভিজ্ঞতাৰ পুনৰাবৃত্তি। মনলৈ অনাটো। স্মৰণ হৈছে ৰিট্ৰাইভেল অফ পাষ্ট এক্সপিৰিয়েন্সেছ, অতীত অভিজ্ঞতাৰ পুনৰাবৃত্তি। চকুৰ আগত নথকা অতীত অভিজ্ঞতা পুনৰাবৃত্তি কৰা।
মনত পেলোৱাটো হ'ল স্মৰণ। প্ৰত্যাভিক্ষা হৈছে চকুৰ আগত থকা বস্তুক চাই চিনাক্তকৰণ। ঠিক আছে জ্যোতিকা, আকৌ ভালকে কোৱা। জ্যোতিকা বাইলুং ভালকে কোৱা। মেম কোৱা, মেম শুনিছেনে? শুনি পাইছো, কোৱা। মেম ৰিকগনিশ্যন হৈছে আইডেন্টিফিকেশ্যন অফ something or person from previous encounters. Very good. Identification of something in the presence of the stimulus. And what is recall? Recall হৈছে মেম bring back into one's mind, remember. Yes. Recall হৈছে remembering something without the presence of the object. এই কথাটো মনত থব স্টুডেন্ট, এই পৰীক্ষাত চিনাক্তকৰণ আৰু স্মৰণ ইম্পৰ্টেণ্ট। চিনাক্তকৰণ হ'ল বস্তুক চাই মনত পেলোৱা, ৰিকল হ'ল নোচোৱাকে মনত পেলোৱা। তো প্ৰথম তোমাৰ উদ্দেশ্য হ'ল অৰ্থপূৰ্ণ 40টা শব্দৰ সহায়ত ৰিকল আৰু ৰিকগনিশ্যন সম্পৰ্কে অধ্যয়ন কৰা। নেক্সট আহিব তোমাৰ ঐতিহাসিক পটভূমি বা থিয়ৰিটিকেল বেকগ্ৰাউণ্ড। থিয়ৰিটিকেল বেকগ্ৰাউণ্ডত তুমি লিখিব লাগিব ৰিকল আৰু ৰিকগনিশ্যন সম্পৰ্কে, যে ৰিকল আৰু ৰিকগনিশ্যন কি। থিয়ৰিটিকেল বেকগ্ৰাউণ্ড হ'ল ৰিকল আৰু ৰিকগনিশ্যন সম্পৰ্কে তুমি লিখি থাকিব লাগিব। টাইপ কি, অৰ্থ কি, ৰিকল ৰিকগনিশ্যনৰ ফাংচন কি, সাইকোলজিত ইয়াৰ প্ৰয়োজনীয়তা কি, এই কথাটো লিখিব লাগিব হিষ্টৰিকেল বেকগ্ৰাউণ্ডত। এই কথাটো হিষ্টৰিকেল বেকগ্ৰাউণ্ডত লিখি থাকিব লাগিব। তাৰ পিছত আহিব তোমাৰ আৰু এটা পিকচাৰ মই এতিয়া শ্বেয়াৰ কৰিম। আৰু এটা পিকচাৰ মই এতিয়া শ্বেয়াৰ কৰিবলৈ লৈছো। ইয়েছ, হিষ্টৰিকেল বেকগ্ৰাউণ্ড লিখাৰ পাছত তুমি কি লিখিব লাগিব? ইয়েছ, কাৰ্যপ্ৰণালী। ইয়েছ, এতিয়া আমি এইটো চাই লওঁ, কাৰ্যপ্ৰণালী। তুমি প্ৰথমতে 40টা কাৰ্ড বনালা বুলি মই ধৰি ললো। তুমি 40টা কাৰ্ড বনালা বুলি মই ধৰি লৈছো। ধৰাৰ পিছত কালিৰ নিচিনাকে আজি যেহেতু তুমি 40টা কাৰ্ড বনোৱা নাই, সেইটো কাৰণে এই পৰীক্ষাটো আজি কৰিব পৰা নাযাব, কিন্তু এই পৰীক্ষাটোকে কালি কিন্তু অনলাইন প্ৰেক্টিকেলি কৰি দেখাব লাগিব। সেইটো কাৰণে তোমালোকে সাজু হৈ থাকিবা, আজি মন দি শুনা। তো তুমি প্ৰথমতে 40টা কাৰ্ড ৰেডি কৰাৰ পাছত সাবজেক্টক মাতি সাবজেক্টৰ নাম, বয়স, শিক্ষাগত অৰ্হতা টুকি ল'বা, যেনেকে জ্যোতিকাই কৰিছিলে। পৰীক্ষাটো ক'ত লোৱা হৈছে সেই স্থানটো এতিয়া আমি অনলাইন লৈ আছো, নহলে স্থান হয় মহাবিদ্যালয়ৰ মনোবৈজ্ঞানিক পৰীক্ষাগাৰ। পৰীক্ষাটো কোনদিন কৰা হ'ল, পৰীক্ষা কৰাৰ সময় কি আছিল। স্টুডেন্ট, তোমাৰ স্থান হ'ব অনলাইন ক্লাছ, উপায় নাই, তুমি অনলাইন ক্লাছতেই পৰীক্ষা কৰি আছা। আৰু কালিৰ যেটো পৰীক্ষা আছে জ্যোতিকা কপিত লিখোতে বা সকলো স্টুডেন্ট তাৰিখটো কালিৰ দিবা। কালি আমি কৰিছো ডিভিজন অফ এটেনশন আৰু সময় আছিলে আমাৰ 11 to 12। আজিও না, কালি আমাৰ 11 to 12 আছিলে জ্যোতিকা টাইমিংটো। 12:30 to 12:30 to 1:30। 1:30। ওকে, তোমালোকে টাইমিংটো দিবা 12:30 to 1:30। ঠিক আছে, এই বস্তুটো আমি 40টা কাৰ্ড বনালো। কাৰ্ড বনাই সাবজেক্টৰ পৰা এই বস্তুটো আমি লিখি ললো। লিখি লোৱাৰ পাছত আমাৰ পৰীক্ষাটো ষ্টাৰ্ট হোৱা। অভিক্ষাটো আৰম্ভ কৰাৰ পূৰ্বে
অভিক্ষাটো আৰম্ভ কৰাৰ পূৰ্বে 40খন ডাঠ বগা কাকতৰ মানে একেবাৰে হেৰি কাঠ একেবাৰে মানে শকত কাঠ এটো হল তোমাৰ চাৰ্ট পেপাৰ লাগিব দেই পাতল পাতল কাগজত লগালে নহব চাৰ্ট পেপাৰ লাগিব 40খন ডাঠ বগা কাকতৰ চাৰ্ট পেপাৰত 40খন অৰ্থপূৰ্ণ ছবি লগাই লোৱা হল তো আমি প্ৰথমতে 40টা অৰ্থপূৰ্ণ শব্দ ৰেডি কৰিলো চাৰ্ট পেপাৰ ৰেডি কৰিলো ছবি কেইখনৰ উলটা পিঠত 1ৰ পৰা 40 লৈ একাধিক্ৰমে নম্বৰ দিয়া হল মনত থবা ষ্টুডেন্ট ছবি কেইখনৰ কিন্তু উলটা পিঠত উল্টা ফালে লিখিবা আগফালে 1 2 3 4 নিলিখিবা আগফালে একোৱে নিলিখিবা অকল ছবিটোহে লখাবা ছবিটো লগাবা পিছফালে লিখিবা 1 2 3 4 তুমি যদি 1ৰ পৰা 40 লৈকে নিলিখা এই পৰীক্ষা তুমি কৰিবই নোৱাৰা একেবাৰেই খেলিমেলি হৈ যাব হেতু কাৰণে কাৰ্ডৰ আগফালে থাকিব ছবি পিছফালে থাকিব নাম্বাৰ তো 1ৰ পৰা 40 লৈকে নম্বৰ দিয়া হল এই তালিকাত আটাইকেইখন ছবিৰ নাম একাধিক্ৰমে লিখি লোৱা হল ইয়েস পিছফালে আগফালে তুমি ছবি লগালা ট্রি গছ পিছফালে পেন্সিলেৰে লিখিবা পেন্সিলেৰে সৰু কৰি লিখিবা ট্রি আৰু নাম্বাৰ দিবা 1 আগফালে তুমি ছবি লগাবা মানুহ পিছফালে লিখিবা নাম্বাৰ 2 মানুহ এনেকে নাম্বাৰ দিবা নাম লিখিবা পিছফালে হৈ গল কথাটো তাৰ পিছত হল তুমি এটা কাৰ্য তালিকা বনাবা তুমি তাৰ পিছত এটা কাৰ্য তালিকা 40খন কাৰ্ড ৰেডি কৰাৰ পিছত তুমি এটা কাৰ্য তালিকা বনাবা মই তোমাক এতিয়া সেই কাৰ্য তালিকাটো দেখাই আছো ৰবা তুমি কি কাৰ্য তালিকা বনাব লাগিব মই এই কাৰ্য তালিকা তোমাক দেখাই আছো পৰীক্ষাটো পাব একো দিগদাৰি হোৱা নাইতো এতিয়ালৈকে একো অসুবিধা পোৱা নাই নহয় মেম নাই পোৱা এইটো তোমাৰ কাৰ্য তালিকা এইটো তোমাৰ তালিকা তুমি 40খন অৰ্থপূৰ্ণ ছবি যে বনালা ইয়েস আহি আছে এইটো তুমি যে 40খন অৰ্থপূৰ্ণ ছবি বনালা সেই অৰ্থপূৰ্ণ ছবিৰ নামটো এই ধৰণে লিখি ল'ব লাগিব ইংলিশ মিডিয়াম এটো হ'ব ওয়ার্কশিট তালিকা হ'ব ওয়ার্কশিট and names of 40 cards names of 40 meaningful cards serial number name of the card serial number এবাৰ দিলেই হয় আৰু name of the item ইয়াত তাৰ মানে 40খন লিখিছে 20 কে ভাগ কৰি লৈছে ইয়াত 20টা ইয়াত 20টা এইটো লাইনত লিখিছে 20টা এইটো লাইনত লিখিছে 20টা তুমি একেবাৰে লম্বাকে 40টা লিখিব পাৰা নহলে এনেকে এখন কাগজতে দুভাগতে ভাগ কৰি লব পাৰা তো সিরিয়াল নাম্বার নেম অফ দ্য পিকচার্স সিরিয়াল নাম্বার নেম অফ দ্য পিকচার্স তো এই ধরনের 40খন অৰ্থপূৰ্ণ ছবিৰ তালিকা আমি ৰেডি কৰি ললো এই তালিকাটো ৰেডি কৰি লব লাগিব আচ্ছা তো আমি ডিসকাস কৰি আছিলো তালিকাটো তোমালোকক দেখালো তো আমি এটো ডিসকাস কৰি আছিলো কাৰ্যপ্ৰণালী কেনেকৈ পৰীক্ষাটো কৰা হয় তাৰ কাৰ্যপ্ৰণালী আমি ডিসকাস কৰি আছিলো ঠিক আছে তো এই ধৰণে প্ৰথমতে 1ৰ পৰা 40খন একাধিক্ৰমে নম্বৰ দিয়া হল ছবি কেইটাৰ পিছফালে নাম্বাৰ কেইটা দিয়া হল তাৰ পিছত অভিক্ষাটোৰ বাবে এটা কাৰ্য তালিকা প্ৰস্তুত কৰা হল এই মাত্ৰ মই তোমাক এটা কাৰ্য তালিকা দেখালো আৰু এই কাৰ্য তালিকা তোমাৰ দুটা হ'ব তাৰ মানে কি ষ্টুডেন্ট এবাৰ তুমি 40টা অৰ্থপূৰ্ণ নাম থকা কাৰ্য তালিকা বনাবা এবাৰ তুমি
কাৰ্যতালিকাক আকৌ দুই ভাগতে ভাগ কৰি ল'বা 20খন বুলি তাৰ মানে তুমি 3টা কাৰ্যতালিকা বনাব লাগিব তুমি টোটেল বনাব লাগিব 3টা কাৰ্যতালিকা এটা কাৰ্যতালিকাত 40টা নাম একেলগে থাকিব এটা কাৰ্যতালিকাত 20খন নাম থাকিব আৰু এটা কাৰ্যতালিকাত 20খন নাম থাকিব কথাটো ক্লিয়াৰ আছে ষ্টুডেন্ট কেইখন কাৰ্যতালিকা আমি বনাব লাগিব বিস্মিতা কেইখন কাৰ্যতালিকা বনাব লাগিব বিস্মিতা আমি কেইখন কাৰ্যতালিকা বনাব লাগিব এখন চাৰ্ট মানে গোটেই 40খন চাৰ্ট একেলগ নামবিলাক লিখি এখন কাৰ্যতালিকা বনাম নো ইউ আৰ ৰং আমি 3খন কাৰ্যতালিকা বনাব লাগিব আমি টোটেল 3খন কাৰ্যতালিকা বনাম 40খন নাম থকা এটা কাৰ্যতালিকা দ্বিতীয় কাৰ্যতালিকাত প্ৰথম 20টা তৃতীয় কাৰ্যতালিকাত প্ৰথম তাৰ তলৰ 20টা এটা কাৰ্যতালিকাত সম্পূৰ্ণ 40টা দ্বিতীয় কাৰ্যতালিকাত প্ৰথম 20টা তৃতীয় কাৰ্যতালিকাত তলৰ 20টা এতিয়া কোৱা জ্যোতিকা আমি কেইখন কাৰ্যতালিকা বনাব লাগিব মেম 3খন yes 3খন ক্লিয়াৰ বিস্মিতা ক্লিয়াৰ হ'ল ক্লিয়াৰ মেম ঠিক আছে এতিয়া চোৱা এই কাৰ্যতালিকা বনোৱাৰ লগে লগে তোমাৰ লাগিব এটা বন্ধ ঘড়ী ষ্টপ ওয়াচ বন্ধ ঘড়ী মানে তুমি 1 মিনিটৰ সময় যে কালি দেখিছিলা হেতু ষ্টপ ওয়াচত কৰিব লাগে এতিয়া তুমি তো নিজৰ ঘড়ীত চাই আছা টাইমিংটো হ'ব কাঠৰ পৰ্দা লাগিব তোমাক যাতে সাবজেক্টে দেখি নাপায় তোমাৰ আৰু সাবজেক্টৰ মাজত এটা পৰ্দা লাগিব তুমি খালি সাবজেক্টৰ কথাবিলাক কৈ থাকিবা সাবজেক্টে অকল শুনিহে থাকিব তোমাকো দেখি নাপায় তোমাৰ কাৰ্যতালিকাও দেখি নাপায় তো এনেকে তোমাৰ দুজনৰ মাজত এটা কাঠৰ পৰ্দা কাগজ কলম স্কেল পেন্সিল আদি লৈ তুমি পৰীক্ষাৰ কাৰণে ৰেডি তো প্ৰথম সাবজেক্টক মাতাৰ আগতে তুমি 3টা কাৰ্যতালিকা বনাই ল'ব লাগিব মই তোমাক কাৰ্যতালিকা কেইটা এবাৰ দেখাব বিচাৰিছো কাৰ্যতালিকাটো তুমি চালাই 40খন কাৰ্যতালিকা কেনেকে বনাব লাগে হেতু তুমি বুজি পালাই 20খনৰ যে দুটা কাৰ্যতালিকা আছে মই এটো তোমাক এতিয়া দেখাই আছো ৰবা yes এটো হল 40খন কাৰ্যতালিকা এটো হল 20খনৰ কাৰ্যতালিকা মই এটো শেয়াৰ কৰি আছো ৰবা নো সৰি মই 40খনটো শেয়াৰ কৰিলো সাগে 20খনটো কৰিছো ৰবা ৰবা মই কাৰ্যতালিকা দেখাই আছো সৰি ষ্টুডেন্ট মোৰ ইয়াত এক সেম পিকচাৰে বাৰে বাৰে দেখাই আছে ৰবা মই এটো মিলাই আছো ৰবা মই তোমাক কাৰ্যতালিকাটো দেখাবলৈ লৈছো ৰবা এই বস্তু ইমেজ 4 ওকে ফাইন তো মই ইমেজ 4 টো কপি কৰি লৈ যাও তেতিয়া নহলে কনফিউজন হৈ আছে একেখনে বাৰে বাৰে আহি আছে পেস্ট ইমেজ 4 এতিয়া ইমেজ 4 খন খোলা আছে ওকে তো মই এতিয়া ইমেজ 4 খন দেখাম তোমাক কাৰ্যতালিকা yes এতিয়া আহিছে
স্টুডেন্ট প্রথম তুমি চালা 40খন কাৰ্যতালিকা একেলগে লিখাৰ সিস্টেম এইটো হল কাৰ্যতালিকা 2 য'ত অকল প্ৰথম 20টাৰ নাম থাকিব এইটো চোৱা এই কাৰ্যতালিকা হল এক মানে এক কেলে কৈছে স্টুডেন্ট এই 40খন কাৰ্যতালিকা যে বনাইছে 40টা যে একেলগে নাম লিখিছে তাক মানে কোনো কাৰ্যতালিকাত ধৰা নাই হেতু মানে এনেই লিখিছে বুলি ইয়াত বুজাইছে কিন্তু তুমি সেই 40খনক 1 দিবা আৰু এই কাৰ্যতালিকাক 2 দিবা তো স্টুডেন্ট ইয়াত কাৰ্যতালিকাত কি দেখাইছে চোৱা ইয়াত হল তোমাৰ এই ঘৰবিলাক কিন্তু তুমি খালি থব লাগিব এটো সাবজেক্টৰ লগত কৰাৰ পাছতেহে বুজা যাব এই ঘৰবিলাক তোমাৰ খালি থবা আৰু এই 40খন কাৰ্ডৰ ভিতৰতে 20খন কাৰ্ড তুমি সিলেক্ট কৰিবা প্ৰত্যাভিক্ষাৰ কাৰণে এই 40খন কাৰ্ডৰ ভিতৰত 20খন কাৰ্ড থাকিব প্ৰত্যাভিক্ষাৰ কাৰণে চিনাক্তকৰণৰ কাৰণে তো তুমি এই 40খন কাৰ্ডৰ ভিতৰতে প্ৰথম 20খন কাৰ্ড বা যিকোনো কাৰ্ড প্ৰথম 20খন হোক বা যিকোনো হলে ভাল যিকোনো 20খন কাৰ্ড তুমি চিনাক্তকৰণৰ কাৰণে লিখি এই তালিকাটো ৰেডি কৰিবা আৰু এই তালিকাত প্ৰথম থাকিব উপস্থাপন কৰা ছবিসমূহৰ নাম মানে অনলি 20খন উপস্থাপন কৰা প্ৰথম 20খনৰ নাম যেটো তুমি চিনাক্তকৰণৰ কাৰণে ইউজ কৰিবা ইয়াত হ'ব এই ফটোবিলাকক শুদ্ধকৈ স্মৰণ কৰা ছবিসমূহ কি আৰু শুদ্ধকৈ প্ৰত্যাভিক্ষা কৰা ছবিসমূহ কি এটো সাবজেক্টে কব এই ঘৰকেটা খালি থাকিব তেতিয়া হলে স্টুডেন্ট প্ৰথম তুমি 3টা কাৰ্ড বনালা প্ৰথমত তুমি 40টা কাৰ্ড বনালা আৰু 3টা ওয়ার্কশিট বনালা প্ৰথম ওয়ার্কশিটত 40টা নাম একেলগে দ্বিতীয় ওয়ার্কশিটত অকল 20টা নাম যে নামকেটা তুমি প্রস্তুত করিবা বা দেখাবা স্টুডেন্টক ইউজ করিবা স্টুডেন্টৰ পৰা ৰেসপন্স লবলৈ ইউজ করিবা সেই 20খনৰ নাম ইয়াত তুমি স্মৰণ কৰা ছবিসমূহ খালি থবা প্ৰত্যাভিক্ষা কৰা ছবিসমূহৰ কলমটো খালি থবা তো আমাৰ ৰেডি আমাৰ যেটো ওয়ার্কশিট আছে ওয়ার্কশিট আমাৰ ৰেডি হৈ গল ৰেডি হোৱাৰ পিছত এতিয়া আমি কি কৰিম সাবজেক্টৰ পৰা নাম বয়স শিক্ষাগত অৰ্হতা ললো ওয়ার্কশিট ৰেডি কৰিলো কাৰ্ডো ৰেডি কৰিলো এতিয়া আমাৰ পৰীক্ষা ষ্টাৰ্ট হ'ব পৰীক্ষা ষ্টাৰ্ট হোৱাৰ প্ৰণালীটো কি আছিল মই আকৌ এবাৰ তোমালোকৰ লগত শেয়াৰ কৰি আছো পৰীক্ষা ষ্টাৰ্ট হোৱাৰ প্ৰণালী কি আছিল এক মিনিট মই প্ৰণালীটো শেয়াৰ কৰি আছো yes window share তো আমি আকৌ প্ৰণালীৰ ফালে গৈ আছো কাৰ্ড বনালো আমাৰ ওয়ার্কশিট বনালো 40টা নাম একেলগে 20টা নাম সেপারেট লিখি থলো লিখাৰ পাছত আমি সাবজেক্টক মাতি নাম বয়স শিক্ষাগত অৰ্হতা টুকি ললো এতিয়া আমি সাবজেক্টক ইনস্ট্ৰাকশন দিম মনত থবা স্টুডেন্ট সাবজেক্ট তোমাৰ মুখামুখি বহিব লাগিব সাবজেক্ট কিন্তু তোমাৰ মুখামুখি বহিব আৰু তোমাৰ আৰু সাবজেক্টৰ মাজত এটা কাঠৰ পৰ্দা থাকিব তুমি যেতিয়া পৰীক্ষাটো আৰম্ভ কৰিবা তোমাৰ সাইডত তুমি কাৰ্য তালিকা কেটা হজাই থৈ দিলা তুমি বহিলা টেবিল চেয়াৰ ডেস্ক ৰেডি কৰিলা পেন লিখিলা আৰু তোমাৰ আৰু সাবজেক্টৰ মাজত এটা কলা পৰ্দা বা কাঠৰ পৰ্দা দি তুমি ঢাকি দিলা যাতে তুমি কৰা কাম কেটা সাবজেক্টে দেখি নপক হৈ গলে
তাৰ পিছত সাবজেক্টক নিৰ্দিষ্ট আসনত বহিবলৈ দিয়া হ'ল। বহিলে তেওঁৰ লগত এটা ৰেপৰ্ট ক্ৰিয়েট কৰা হ'ল, এটা ভালকে সম্পৰ্ক এটা স্থাপন কৰা হ'ল। তুমি প্ৰথমতে নিজৰ ইন্ট্ৰডাকশ্যন দিলা, সাবজেক্টৰ লগত অকমান কথা পাতিলা যাতে সাবজেক্টৰ ভয় নালাগক। তাৰ পিছত সাবজেক্ট নাম, বয়স, শিক্ষা তুমি টুকি ললা। টুকি লোৱাৰ পাছত তুমি এতিয়া ইনষ্ট্ৰাকশ্যন দিবা। ষ্টুডেণ্ট, মই তোমাক ইয়াত এটা কথা কওঁ, মই তোমাক যি ধৰণে পৰীক্ষাটো কৰিবলৈ কৈ আছো, তুমি সেই ধৰণে কিন্তু পৰীক্ষাটো প্ৰেক্টিকেলত কৰি দেখাব লাগিব। প্ৰেক্টিকেলত কিন্তু তুমি ভালকে সাবজেক্টক ইনষ্ট্ৰাকশ্যন দিব লাগিব। তুমি বোলে সাবজেক্টক মাতি কৈছা এই কাগজখন ল পুৰাই দে, এই কাগজখন ল পুৰাই দে, তখন কিন্তু তোমাৰ গোটেই পৰীক্ষাৰ মাৰ্কস এক্সটার্নালে কাটি দিব। এক্সটার্নালে তোমাৰ পৰীক্ষাৰ সম্পূৰ্ণ মাৰ্কস তোমাৰ কাটি দিব। সেইটো কাৰণে মই যেটো ইনষ্ট্ৰাকশ্যন দিছো সেই মতে তোমাৰ ইনষ্ট্ৰাকশ্যন একেবাৰে স্পষ্ট হ'ব লাগিব। তুমি জুৰে জুৰে এক্সামিনাৰে শুনি পোৱাকে স্পষ্ট ইনষ্ট্ৰাকশ্যন দিবা। তুমি কি ইনষ্ট্ৰাকশ্যন দিবা এটো চোৱা। তাৰ পিছত তুমি পৰীক্ষাৰ্থীক মাতি কবা যে মোৰ ওচৰত মোৰ 40খন অৰ্থপূৰ্ণ ছবিৰ কাৰ্ড আছে, তাৰে 20খন মই সুকীয়াকৈ ৰাখিম আৰু প্ৰথম অৱস্থাত মই তোমাক 20খন ছবি 30 ছেকেণ্ড সময়ৰ বাবে চাবলৈ দিম। মই কথাটো বুজাই দিওঁ। 40খন কাৰ্ড মোৰ লগত আছে, তাৰে মই 20খন কাৰ্ড সেপাৰেটকে থম আৰু 20খন কাৰ্ড তোমাক 30 ছেকেণ্ডৰ বাবে চাবলৈ দিম। চাবলৈ দিম ইন দ্য সেন্স দ্যাট মই তোমাক বুজাইছো তুমি কি কৰিবা। তুমি তোমাৰ টেবিলত যেটো কাঠৰ পৰ্দা আছে, কাঠৰ পৰ্দাৰ আগত তুমি কাৰ্ড কেইটা সজাই থৈ দিবা। সাবজেক্টে দেখি নাপাব, তুমি প্ৰথমতে কাৰ্ড কেইটা সজাই থৈ দিবা। সজাই থোৱাৰ পিছত কাঠৰ পৰ্দাটো উঠাই দিবা। কাঠৰ পৰ্দাটো উঠাই সাইডত থৈ দিবা। সাইডত থৈ সাবজেক্টক কবা মোৰ ওচৰত 40খন কাৰ্ড আছে টোটেল, 20খন মই সেপাৰেটকে থৈছো, 20খন মই মেলি দিছো, লম্বাকে মই মেলি দিছো কাৰ্ডবিলাক। আৰু এই কাৰ্ডবিলাক তুমি একেলগে চাবা। লম্বাকে মেলি দিয়া কাৰ্ডবিলাক একেলগে চাবা 30 ছেকেণ্ডৰ কাৰণে। 30 ছেকেণ্ডৰ কাৰণে তুমি একেলগে কাৰ্ডবিলাক চাবা। তুমি কথাটো কলা, তুমি ঘড়ী চাই থাকিবা 30 ছেকেণ্ড। ঘড়ী চাই থাকিবা আৰু তাক সম্পূৰ্ণকে কাৰ্ডবিলাক চাবলৈ দিবা। সি গোটা গুটিকে গোটেই কাৰ্ডখিনি এনেকে চাই ল'ব। 30 ছেকেণ্ডৰ ভিতৰত তুমি মেলি দিয়া কাৰ্ডবিলাক সাবজেক্টে চাই ল'ব। চাই লোৱাৰ পাছত কি হ'ব, 30 ছেকেণ্ড সময় পাৰ হোৱাৰ পাছত কি হ'ব, মই আৰু এটা ইমেজ শ্বেয়াৰ কৰি আছো যে 30 ছেকেণ্ড সময়টো পাৰ হোৱাৰ পাছত কি হ'ব। ৰবা, তো 30 ছেকেণ্ড সময়টো এতিয়া পাৰ হ'ব। ইয়েস, এইটো মই এইটো শ্বেয়াৰ কৰিবলৈ লৈছো এতিয়া। প্ৰেক্টিকেল ক্লাছত দেৰিকে আহিলে কিন্তু তুমি খুব অসুবিধাত পৰিবা, তেতিয়া ভিডিঅ' চাব লাগিব। ঠিক আছে, মই ইয়েস এইটো মেলি থোৱা আছে, মই এতিয়া শ্বেয়াৰ কৰি আছো। আচ্ছা, এতিয়া কি হ'ব ষ্টুডেন্ট, তুমি প্ৰথমতে 20খন কাৰ্ড সজাই লৈছিলা, কাঠৰ পৰ্দাটো আঁতৰাই লৈছিলা। তাৰ পিছত সাবজেক্টক তুমি 30 ছেকেণ্ডৰ কাৰণে 20খন কাৰ্ড চাবলৈ দিছিলা। সাবজেক্টে এনেকে 20খন কাৰ্ড তোমাৰ মেলি দিয়া 20খন কাৰ্ড দেখিলে। দেখাৰ পাছত তুমি কি কৰা, সেই কাৰ্ড কেইটা উঠাই নানিবা। সাবজেক্টে যেতিয়া তোমাৰ 20খন কাৰ্ড চাই ল'ব, ইয়েস, সাবজেক্টে যেতিয়া তোমাৰ 20খন কাৰ্ড দেখি পাব, চাই ল'ব,
তেতিয়া তুমি কি কৰিবা তুমি 30 সেকেন্ড হোৱাৰ লগে লগে ষ্টপ 20খন কাৰ্ড চোৱা হৈ গ'ল ষ্টপ তুমি সেই 20খন কাৰ্ডৰ আগত আকৌ কাঠৰ পৰ্দাটো দি দিবা 20খন কাৰ্ড যে মেলি দিছিলা সাবজেক্টে যে 30 সেকেন্ডৰ কাৰণে চালে তুমি আকৌ কাঠৰ পৰ্দাটো বহাই দিবা 30 সেকেন্ড হৈ যোৱাৰ পাছত 30 সেকেন্ড হৈ যোৱাৰ পাছত যেতিয়া তুমি কাঠৰ পৰ্দাটো বহাই দিবা কাঠৰ পৰ্দাটো বহাই দিয়াৰ পাছত সাবজেক্টক এটা উকা কাগজ দিবা এটো চোৱা উকা কাগজ এটা খালি কাগজ দিবা খালি কাগজত সাবজেক্টে হে 20খন নাম লিখিব 20খন কাৰ্ডৰ কেইখন কাৰ্ড সাবজেক্টে মনত থব পাৰিলে হে 20খন কাৰ্ডৰ সাবজেক্টে নাম লিখিব হল প্ৰথম পৰীক্ষা হে এটো হল স্মৰণৰ পৰীক্ষা স্মৰণ সাবজেক্টে এতিয়া কাৰ্ড বিলাক নুসুৱাকে কিমান মনত থব পাৰে স্মৰণ সাবজেক্টে নুসুৱাকে কিমান মনত থয় আকৌ মই এটা ৰিকেপ কৰিছো মই প্ৰথমতে 40খন কাৰ্ড বনালো এটা তালিকাত লিখিলো আৰু এটা তালিকাত 20খন কাৰ্ড যেটো স্মৰণৰ কাৰণে ইউজ কৰিম সেপাৰেট কে লিখি ৰেডি কৰিলো তাৰ পিছত মই 20খন কাৰ্ড মেলি দিলো মেলি কাঠৰ পৰ্দা এটা লগাই দিলো সাবজেক্টক মাতিলো এই বস্তু কেটা ৰেডি কৰাৰ পাছতেহে সাবজেক্টক মাতিব লাগিব ৰেডি কৰি তাৰ পিছত মানে ৰেডি নকৰি সাবজেক্টৰ আগত তুমি ৰেডি কৰিব নোৱাৰিবা তোমাৰ মাৰ্কস কাটা যাব তুমি গোটেইখিনি কাম হামুৰি সাবজেক্টক মাতিবা সাবজেক্টক মাতা হল সাবজেক্টক মাতাৰ পিছত নাম বয়স শিক্ষাগত অৰ্হতা সাবজেক্টৰ লৈ লোৱা হল লৈ লোৱাৰ পিছত সাবজেক্টক আমি এই যে 20খন কাৰ্ড মেলি দিছিলো তাৰ কাঠৰ পৰ্দাটো আতৰাই ললো আৰু সাবজেক্টক কলো এই 20খন কাৰ্ডৰ ভিতৰত তুমি 30 সেকেন্ডৰ কাৰণে চাই থকা এই 20খন কাৰ্ড 30 সেকেন্ড হা 30 সেকেন্ডৰ কাৰণে পুৰা 20খন কাৰ্ড চাই ললে তুমি 30 সেকেন্ড হোৱাৰ লগে লগে কবা ষ্টপ ষ্টপ হোৱাৰ পিছত আকৌ তুমি কাঠৰ পৰ্দাটো লগাই দিবা লগাই দিয়াৰ পিছত সাবজেক্টক উকা কাগজ দিবা সাবজেক্টে হেই কাগজত 1 2 3 4 কে যিমানটো পাৰে হিমানটো লিখিব 20টাৰ ভিতৰত 18টা 17টা 16টা যিমানটা হি মনত থব পাৰিছে হিমানটা হি লিখিব এটো হল স্মৰণৰ পৰীক্ষা তাৰ পিছত যেতিয়া লিখা শেষ হৈ যাব সাবজেক্টৰ পৰা হেই উকা কাগজটো লৈ লোৱা হ'ব ইমানটো লৈকে কোনে কোনে বুজি পোৱা নাই কোৱা বিস্মিতা জ্যোতিকা অৰ্পণজ্যোতি গীতাশ্ৰী লক্ষ্যজ্যোতি দেৱজিৎ ধীৰাজ and all the other students তোমালোকৰ ইমানটো লৈকে ক্লিয়াৰ হল Yes, ma'am. স্মৰণ ক্লিয়াৰ স্মৰণ কাৰ্ড নুসুৱাকে কপিত লিখিব কাৰ্ড বিলাক নুসুৱাকে কপিত লিখিব কাগজ উকা কাগজ তুমি যে দিবা তাত লিখিব অশ্বিন অতুল ভাগ্যশ্ৰী ধীৰাজ গীতাশ্ৰী মৌসুমী নম্ৰতা ক্লিয়াৰ সুমিক্ষা ক্লিয়াৰ Yes, ma'am. Yes, ma'am. স্মৰণ ক্লিয়াৰ স্মৰণ এতিয়া আমি যাম প্ৰত্যভিক্ষাৰ ফালে স্মৰণ ক্লিয়াৰ হল ন সবৰ স্মৰণ সবৰ ক্লিয়াৰ হল Whole, ma'am. এতিয়া আমি গৈ আছো প্ৰত্যভিক্ষাৰ ফালে এতিয়া কি হ'ব এতিয়া যেতিয়া সাবজেক্টে লিখি থাকিব নহয় যেতিয়া সাবজেক্টে লিখাত ব্যস্ত থাকিব তেতিয়া তুমি কাঠৰ পৰ্দাটো সাবজেক্টৰ আৰু তোমাৰ মাজত আনি লবা আনি লৈ এই যে তুমি 20খন কাৰ্ড যে মেলি থৈছিলা মেলি থোৱা যে 20খন কাৰ্ড আছে তাৰ লগত তোমাৰ ওচৰত যে আৰু 20খন কাৰ্ড সেভ হৈ আছিল তুমিতো 40খন কাৰ্ড বনাইছিলা তুমি সাবজেক্টক 20খন কাৰ্ড হে দেখাইছা স্মৰণৰ কাৰণে তুমিতো বনাইছিলা 40খন কাৰ্ড দেখাই আছা 20খন তো সাবজেক্টে যেতিয়া কাগজত লিখি থাকিব লিখাত ব্যস্ত থাকিব তেতিয়া তুমি কাঠৰ পৰ্দাটো লগাই তুমি যে সাবজেক্টক 20খন কাৰ্ড দেখাইছা তাৰ লগত তোমাৰ ওচৰত থকা 20খন কাৰ্ড লগাই দিবা মিলাই দিবা শাফল মিহলি কৰি দিবা মিলাই দিবা এই যে লিখা আছে চোৱা
দ্বিতীয় পৰ্যায়ত মই তোমাক প্ৰথমতে দেখুৱা 20খন কাৰ্ডৰ লগত অন্য 20খন কাৰ্ড অৰ্থাৎ মুঠ 40খন কাৰ্ড দেখুৱাম। এতিয়া মই কি কৰিম, সাবজেক্টে লিখি থকাৰ সময়ত মই টোটেল 40খন কাৰ্ড মেলি দিম। মই এতিয়া 40খন কাৰ্ড একেলগে মেলি দিম। সাবজেক্টে কিন্তু লিখি আছে 20খন, আৰু কিন্তু 20খন কাৰ্ড কিন্তু মেলি থোৱা আছে, আৰু 20খন মোৰ ৰিজাৰ্ভ মোৰ লগত সেফ আছে। সাবজেক্টে লিখি থোৱাৰ সময়ত মই মিহলি দিলো, আটাইকেইটা কাৰ্ডক মিক্স কৰি দিলো, মিক্স কৰি 40খন কাৰ্ড পাতি দিলো। নেক্সট ষ্টেজত মই 40খন কাৰ্ড পাতি দিলো। এতিয়া সাবজেক্টে উকা কাগজটো ঘূৰাই দিলে তোমাক, হৈ গ'ল তাৰ পিছত তুমি সাবজেক্টক কবা যে এতিয়া তোমাক মই একেলগে 40খন কাৰ্ড দেখুৱাম। কাঠৰ পৰ্দাখন আঁতৰাই দিয়াৰ লগে লগে তুমি 30 ছেকেণ্ডৰ ভিতৰতে প্ৰথম যে 20খন ছবি চাইছিলা, সেই কিমানটা ছবি চাইলা সেই ছবিবিলাক বুটলি আনিবা। তুমি তাৰ মানে প্ৰথম এটা কাগজ দিলা, কাগজত সি প্ৰথম 20খন কি চাইছিলে স্মৰণ কৰি কৰি লিখিলে। তাৰ পিছত 40খন কাৰ্ডৰ ভিতৰতে প্ৰথম যে 20খন সি চাইছিলে সেই 20খন কাৰ্ড সি বুটলি আনিব, বিচাৰি বিচাৰি উঠাই আনিব, উঠাই আনি তোমাৰ হাতত 20খন কাৰ্ড দি দিব। কথাটো বুজি পাইছা? কোৱা। ইমানটোলৈকে কোনে কোনে বুজি পোৱা নাই? মেম আকৌ এবাৰ কৈ দিবচোন। স্মৰণ বুজি পাইছা নহয় ধীৰাজ? স্মৰণটোতো বুজি পাইছা? পাইছো মেম। আচ্ছা, প্ৰত্যাভিক্ষাত আমি কি কৰিছো মন দি শুনা। প্ৰত্যাভিক্ষাত আমি 20খন কাৰ্ড যে সাবজেক্টক দেখাইছিলো এনেকে যে মেলি থৈছিলো, আমি টোটেল কাৰ্ড কেইটা বনাইছো? 20খন নে 40খন? কেইটা বনাইছো জ্যোতিকা আমি টোটেল কাৰ্ড? মেম 40খন। 40খন। এই যে 20খন কাৰ্ড যে আমি মেলি দিছো নহয়, তাৰ লগত আমাৰ ওচৰত থকা আৰু 20খন কাৰ্ড যেটো আমি ইউজ কৰা নাই সেইটো মিলাই দিম, শাফল কৰি সব মিলাই দিম, মিলাই একেবাৰে 40খন কাৰ্ড পাতি দিম। ধীৰা যিমানটো বুজি পাইছা? ইয়েস, বুজি পাইছো মেম। আচ্ছা, এই যে 40খন কাৰ্ড আমি পাতি দিম, তাৰ পিছত আমি সাবজেক্টক কম তুমি যে কাৰ্ড কেইটা মনত পেলালা, তুমি যে উকা কাগজত কাৰ্ড কেইটা লিখি মনত পেলালা, প্ৰথম যে 20খন কাৰ্ড তোমাক দেখাইছিলো সেই 20খন কাৰ্ড এই 40খন কাৰ্ডৰ ভিতৰৰ পৰা বাছি উলিয়াব লাগে। তুমি এই 40খন কাৰ্ডৰ পৰা আগত চোৱা 20খন কাৰ্ড বাছি উলিয়াই মোৰ হাতত দিয়া। ধীৰাজ বুজি পাইছা? বুজি পালো মেম। আচ্ছা, এতিয়া সাবজেক্টে এই 40খন কাৰ্ডৰ ভিতৰত আগত চোৱা 20খন কাৰ্ড বাছি উলিয়াব, বাছি উলিয়াই তোমাৰ হাতত দিব। তো তুমি দুটা বস্তু পালা, এটা উকা কাগজ যেটো হি নুচুৱাকে লিখি তোমাক দিলে, আৰু এটা প্ৰত্যাভিক্ষা য'ত হি চালে 40খন কাৰ্ডৰ ভিতৰত চাই মনত পেলাই 20খন কাৰ্ড বাছি বাছি তোমাৰ হাতত দিলে। তো তাৰ স্মৰণ আৰু প্ৰত্যাভিক্ষা দুটাই হৈ গ'ল। ইয়াৰ পিছত কি হ'ব? ইয়াৰ পিছত তুমি যে দ্বিতীয়খন তালিকা বনাইছিলা, সেই দ্বিতীয়খন তালিকাত তুমি সাবজেক্টৰ পৰা পোৱা এই দুটা বস্তু তালিকাভুক্ত কৰিবা। তুমি প্ৰথম দুটা তালিকা বনাইছিলা, এটা তালিকা আছিলে 40খন কাৰ্ডৰ তালিকা, আৰু এটা আছিলে 20খন কাৰ্ডৰ তালিকা। তুমি এতিয়া সাবজেক্টৰ পৰা পাইছা এটা উকা কাগজ, তাত সাবজেক্টে লিখি দিছে, আৰু পাইছা 20খন কাৰ্ড, 20খন নহয় যিমানটো হি মনত পেলাব পাৰিলে, আৰু যিমানটো হি মনত পেলাব পাৰিলে সেই কাৰ্ড কেইটা তোমাৰ হাতত দিছে। তোমাৰ কাম হল তালিকাভুক্ত কৰা। কেনেকে কৰিবা তালিকাভুক্ত এইটো চোৱা। মই তোমাক দেখাইছো তুমি কেনেকে তালিকাভুক্ত কৰিবা।
এইটো চোৱা তুমি কেনেকে তালিকাভুক্ত কৰিবা। তুমি বনাইছিলা তালিকা 2, এইটো হ'ব তালিকা 2। তালিকা 2 তুমি বনাইছিলা, তালিকা 3 নালাগে, অকল দুটা তালিকা লাগিব, তালিকা 1 আৰু তালিকা 2, তিনটা কাৰ্য তালিকা নালাগে। তালিকা 2 তুমি অকল এই 20খনৰ নাম লিখিবা। কোন 20খন? প্ৰথম 20খন। স্টুডেন্ট, তুমি যে 40খন কাৰ্ড বনাইছা তার যে নেক্সট 40খন কাৰ্ডৰ যেটো তোমাৰ ধৰা হাইট, স্টুডেন্ট তুমি যে 40খন কাৰ্ড বনাইছা নহয়, 40খন কাৰ্ডৰ প্ৰথম 20খন কাৰ্ড দিয়ে গোটা পৰীক্ষা হ'ব। নেক্সট যেটো 20খন কাৰ্ড আছে সেই 20খন কাৰ্ড খালি কনফিউশন ক্ৰিয়েট কৰাৰ কাৰণে। যেতিয়া সাবজেক্টক তুমি 40খন কাৰ্ড দেখাবা, সাবজেক্ট যাতে কনফিউজ হৈ যাওক যে কোন 20খন কাৰ্ড আছিলে, সেইটো কাৰণে যে নেক্সটৰ 20খন কাৰ্ড আছে তাৰ কিন্তু এনে কোনো লিখনিৰ দৰকাৰ নাই। তুমি প্ৰথমতে 40খন কাৰ্ড একেলগে লিখি ললা, তাৰ পিছত সাবজেক্টক তুমি প্ৰথম যে 20খন কাৰ্ড দেখাইছিলা সেই 20খন কাৰ্ডে ইয়াত লিখিব লাগিব। প্ৰথম 20খন কাৰ্ড যেটো উকা কাগজত লিখি দিছে, সাবজেক্টে যে কথাবিলাক 30 সেকেন্ডৰ কাৰণে চাই উকা কাগজত লিখি দিছিলে, সেই প্ৰথম 20খন স্মৰণৰ 20খন, স্মৰণ পৰীক্ষাৰ প্ৰথম 20খন, সেই 20খন তুমি ইয়াত লিখিব লাগিব। তুমি লিখিলা, এই যে তুমি লিখিলা নহয়, এটো আগৰে পৰা লিখি ৰেডি আছিলে। সাবজেক্টে তোমাক যেতিয়া উকা কাগজ দিলে স্মৰণ কৰি যেতিয়া উকা কাগজ দিলে, সেই উকা কাগজ মতে তুমি ভৰাই গলা। উৰাজাহাজ লিখিলে, পিঁয়াজ লিখিলে, ডাকঘৰ মনত পেলাব নাই পৰা, আপেল মনত নাই পৰা, হাঁহ মনত পৰিলে, আম মনত পৰিলে, ভাটৌ লিখিলে, ছাগলী লিখিলে, বিলাহী লিখিলে, জাতীয় পতাকা লিখিলে, লেম্প পাহৰি গ'ল, জাপি মনত নাই পৰা, মোবাইল লিখিলে, চিলা লিখিলে, ফেঁচা পাহৰি গ'ল, গৰু লিখিলে, বেগ পাহৰি গ'ল, গছ লিখিলে, কিতাপ লিখিলে, মাছ লিখিলে। তো সেই স্মৰণৰ 20খন কাৰ্ডৰ সি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 টোটেল 14টাহে মনত পেলাই উকা কাগজত লিখিলে। তুমি এটো টুকি ললা। তাৰ পিছত তোমাৰ হাতত যে কাৰ্ডবোৰ দিছিলে, দ্বিতীয় নম্বৰ পৰীক্ষাতো সি এই কাৰ্ডবিলাক তোমাৰ হাতত উঠাই দিছিলে, মনত পেলাই বাছি উঠাই দিছিলে, সেই কাৰ্ডবিলাক চাই তুমি ভৰাই যাবা। এই চোৱা, লেম্পটো সি উঠাব পৰা নাই, লেম্পটো সি মনত পেলাব নাই পৰা, দুটা ক্ষেত্ৰতে সি নাই পৰা। জাপিটো স্মৰণত সি নাই পৰা, কিন্তু কাৰ্ডটো দেখাৰ লগে লগে মনত পৰিলে কাৰণে উঠাই দিলে। ফেঁচাটো সি দুটাতে নাই পৰা। বেগটো স্মৰণত নাই পৰা, কিন্তু প্ৰত্যাবীক্ষাক দেখাৰ লগে লগে তাৰ মনত পৰি গ'ল, সি উঠাই দিলে। এই ধৰণে প্ৰত্যাবীক্ষা বা চিনাক্তকৰণ কৰিব পাৰিলে 18টা। নুচুৱাকে লিখিলে 14টা, চুৱাকে উঠাই দিলে কাৰ্ড 18টা, আৰু এই 20টা হ'ল সেই স্মৰণত ইউজ হোৱা কাৰ্ডৰ তালিকা। ইমানটোকে কথা ক্লিয়াৰ হৈছে। মই বহুত চেষ্টা কৰি আছো খুব সহজভাৱে বুজাবলৈ। আই হোপ তোমালোকে বুজি পাইছা। ইমানটোলৈকে বুজি পাইছা? পাইছো মেম। Yes. তাৰ পিছত কথাটো কি হ'ল, তুমি সাবজেক্টৰ পৰা স্মৰণ পাই গলা, প্ৰত্যাবীক্ষা পাই গলা, সকলো ইনফৰমেশন তুমি পাই গলা। এতিয়া সাবজেক্টক আমি অন্তৰ্দৰ্শন প্ৰতিবেদন লিখিবলৈ দিম। অন্তৰ্দৰ্শন প্ৰতিবেদন লিখি সাবজেক্টক আমি ফলাফলটো লিখিবলৈ দিম। সাবজেক্টক আমি ফলাফল লিখিবলৈ দিম, মানে সরি আমি নিজে ফলাফল লিখিম, সাবজেক্টৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি ফলাফল লিখিম। তো স্টুডেন্ট আমাৰ পৰীক্ষা হৈ গৈছে, আমি সাবজেক্টক দি সব কাম কেইটা কৰাই ললো আৰু নিজেও টুকি ললো। টুকি লোৱাৰ পিছত সাবজেক্টক অন্তৰ্দৰ্শন প্ৰতিবেদন লিখিবৰ কাৰণে এটা কাগজ দিলো যে সাবজেক্টৰ পৰীক্ষাটো কৰি কেনেকুৱা লাগিলে। তাৰ পিছত অন্তৰ্দৰ্শন প্ৰতিবেদন লিখি লোৱাৰ পাছত আমি ফলাফল লিখিলো। ফলাফল আমি কি পালো, প্ৰথম স্মৰণৰ 20খন কাৰ্ডৰ ভিতৰত 40খনহে স্মৰণ কৰিব পাৰিলে,
আৰু চিনাক্তকৰণৰ ক্ষেত্ৰত 18খনহে চিনাক্তকৰণ কৰিব পাৰিলে। তো পৰ্যবেক্ষণ কৰি দেখা গ'ল যে স্মৰণৰ তুলনাত চিনাক্তকৰণৰ পৰিমাণ বেছি। স্মৰণৰ তুলনাত চোৱা, স্মৰণৰ তুলনাত চিনাক্তকৰণৰ পৰিমাণ বেছি। চিনি পাইছে বেছি ভালকে, তাৰ মানে চিনাক্তকৰণ স্মৰণতকৈ উজু। একো নোচোৱাকে মনত পেলোৱা আৰু চাই কিনে মনত পেলোৱা, দুটাৰ ভিতৰত চাই কিনে মনত পেলোৱাটো উজু। সেইটো প্ৰমাণ হৈ গ'ল। প্ৰমাণ হোৱাৰ পিছত আমি পৰ্যবেক্ষণ কৰি পালো যে স্মৰণৰ ক্ষেত্ৰত 70% আৰু প্ৰত্যাভিক্ষাৰ ক্ষেত্ৰত 19% উত্তৰ শুদ্ধ হৈছে। তো আমি এই কথাটো ক'ব পাৰো যে প্ৰত্যাভিক্ষাৰ ক্ষমতা অধিক পোৱা গ'ল। তাৰ মানে এই অভিক্ষাত স্মৰণতকৈ প্ৰত্যাভিক্ষাৰ পাৱাৰটো বেছি। প্ৰত্যাভিক্ষা সহজতে কৰিব পৰা যায়। তোমালোকে এই পৰীক্ষাটো বুজি পাইছা ষ্টুডেণ্ট? পাইছো মেম। এতিয়া চোৱা, এই যে 70% ফলাফলটো যে দেখালে, ফলাফলটো অংকত কেনেকে কৰি দেখালে চোৱা। এই বস্তুটো অংকটোতো কৰি দেখাব লাগিব। এইটো কেনেকে হৈছে চোৱা, অংকত কেনেকে কৰি দেখুওৱা হ'ল। আহিব এতিয়া, ৰবা, দেখি পাইছা? আহি আছে? আহিলে? তো ষ্টুডেণ্ট চোৱা, ফলাফল তালিকা ৰেডি কৰিব লাগিব। স্মৰণৰ কাৰণে ইউজ হৈছিলে 20টা কাৰ্ড, প্ৰত্যাভিক্ষাৰ কাৰণেও ইউজ হৈছিলে 20টা কাৰ্ড। 20টা কাৰ্ড কিন্তু সেম কাৰ্ড। তুমি বনাবা 40টা কাৰ্ড, কিন্তু 40টা কাৰ্ডৰ প্ৰথম 20খন কাৰ্ড দিয়েই স্মৰণও হ'ব, প্ৰত্যাভিক্ষাও হ'ব। পাছৰ যেটা 20খন কাৰ্ড আছে, সেই 20খন কাৰ্ড অকল কনফিউজন ক্ৰিয়েট কৰা কাৰ্ড। সেই কাৰ্ডবিলাক দি অকল কনফিউজন ক্ৰিয়েট কৰিব লাগিব, যাতে সাবজেক্টে চিনাক্তকৰণ কৰিবলৈ অসুবিধা হয়। কাৰ্ড কিন্তু প্ৰথম 20খনেই লাগিব। তো স্মৰণৰ কাৰণে 20খন ইউজ কৰিছা, সেম কাৰ্ড তুমি প্ৰত্যাভিক্ষাৰ কাৰণেও ইউজ কৰিলা। স্মৰণৰ ক্ষেত্ৰত উকা কাগজত লিখি দিলে 14খন, প্ৰত্যাভিক্ষাৰ ক্ষেত্ৰত চিনাক্তকৰণ কৰিলে 18খন। এতিয়া শতকৰা হাৰ কেনেকে ওলাইছে চোৱা। টোটেল কাৰ্ড আছিলে 20খন, চিনি পালে লিখিলে 14খন, তাক আমি ইনটু কৰিলো 100 দি, হৈ গ'ল 70%। প্ৰত্যাভিক্ষাত টোটেল কাৰ্ড আছিলে 20খন, চিনাক্তকৰণ কৰি তোমাৰ হাতত উঠাই দিলে 18খন, তাক 100 দি ইনটু কৰি পালো 90%। এই ধৰণে ফলাফলটো উলিয়াব লাগিব। আৰু তাৰ পিছত গ্ৰাফ পেপাৰত ফলাফলটো দেখাই দিব পাৰা তুমি। স্তম্ভ তালিকা ইউজ কৰিব পাৰা। ইয়াত লিখিছে শতকৰা হাৰ 10, 20, 30, 40 ইকুৱেল ৰেটত, ইকুৱেল ইণ্টাৰভেলত। 5-5 কে ঘৰ ল'ব পাৰা, 3-3 কে ঘৰ ল'ব পাৰা। ইকুৱেল ইণ্টাৰভেলত ইয়াত শতকৰা হাৰবিলাক পাতি দিছে আৰু ইয়াত দিছে স্তম্ভ চিত্ৰ, বাৰ ডায়েগ্ৰাম। তো ইয়াত তোমাৰ দেখা গৈছে 70% স্মৰণ হৈছে আৰু 90% হৈছে প্ৰত্যাভিক্ষা। তো এই ধৰণে এই প্ৰেক্টিকেলটো কৰিব লাগিব। তোমালোকৰ এই প্ৰেক্টিকেলটো ক্লিয়াৰ হৈছে বুলি মই ভাবিছো। তোমালোকে এই প্ৰেক্টিকেলটো ক্লিয়াৰকে বুজি পাইছা ষ্টুডেণ্ট, স্মৰণ আৰু প্ৰত্যাভিক্ষা? পাইছো মেম। Yes. ষ্টুডেণ্ট, তোমাৰ ইয়াত কাম হ'ল প্ৰথম 40খন কাৰ্ড বনোৱা আৰু অতি সোনকালে তোমাৰ এই 40খন কাৰ্ড বনাব লাগিব। তুমি যদি সোনকালে 40খন কাৰ্ড নবনোৱা, তুমি তেতিয়াহ'লে পৰীক্ষা কৰিব নোৱাৰিবা। আৰু ষ্টুডেণ্ট, ডিব্ৰুগড় ইউনিভাৰ্চিটি কিন্তু পৰীক্ষাৰ ডেট দি দিব। আৰু পৰীক্ষাৰ যদি ডেট দি দিয়ে,
মই ক্লাছটো নাই কৰা বুলি মই কেতিয়াও জগৰীয়া নহওঁ, কাৰণ এই ক্লাছটো মই অত্যন্ত ভালকে স্পষ্টকে একদম ক্লিয়াৰকে তোমাক বুজাই দিছো স্মৰণ আৰু প্ৰত্যাভিক্ষা কেনেকে কৰিব লাগে। মই পাৱাৰ পইণ্ট প্ৰেজেণ্ট কৰি লাইন বাই লাইন তোমাক পঢ়ি শুনাই দিছো, তুমি কৰিবলগীয়া সকলো কাম তোমাক বুজাই দিছো। মই নেক্সট ক্লাছত স্মৰণ আৰু প্ৰত্যাভিক্ষা প্ৰেক্টিকেলি তোমালোকৰ লগত কৰিম। মই দুজন ষ্টুডেণ্ট সিলেক্ট কৰিম, আজি কৈ নিদিওঁ, যিকোনো দুজন ষ্টুডেণ্ট, তাৰ এজন হ'ব পৰীক্ষাৰ্থী, এজন হ'ব পৰীক্ষক, অভিক্ষাৰ্থী আৰু পৰীক্ষক, মানে এক্সপেৰিমেণ্টাৰ এণ্ড ছাবজেক্ট। তোমালোকৰ লগত মই স্মৰণ কৰিম। তোমালোকে যদি নেক্সট ক্লাছত কোৱা মেম আমাৰতো কাৰ্ড ৰেডি হোৱা নাই, আমিতো কাৰ্ড পোৱা নাই, কাৰণ মই তোমাৰ ঘৰত গৈ সেই কাৰ্ড বনাই দিয়া ইম্পচিবল। মই সবৰ ঘৰে গৈ গৈ কাৰ্ড বনাই দিয়া কেতিয়াও নহ'ব। তুমি নিজে কাৰ্ড বনাব লাগিব, ইয়াৰ অইন কোনো উপায় নাই। সেইটো কাৰণে তোমালোকক অতি সোনকালে কাৰ্ড বনাবলৈ কোৱা হ'ল। কালি মই আকৌ আহিম আৰু আকৌ আহি মোৰ প্ৰেক্টিকেল কণ্টিনিউ কৰিম। ডিব্ৰুগড় ইউনিভাৰ্চিটি যেতিয়াই কোনো এটা পৰীক্ষাৰ ডেট দি দিব, তেতিয়া মোৰ ফালৰ পৰা ক'বলৈ মোৰ উজু হ'ব যে মই কৰোৱা প্ৰেক্টিকেল মই খুব ইজিকে সহজকে ষ্টুডেণ্টক প্ৰেক্টিকেলি ক্লাছৰুমৰ ভিতৰতে ছাবজেক্ট এক্সপেৰিমেণ্টাৰ বনাই কৰাই দেখাইছোঁ। সেইটো কাৰণে তোমালোকৰ পূৰ্ণ সহযোগিতা বিচাৰিছোঁ। যিমান সোনকালে পাৰা তুমি কাৰ্ডকেইটা ৰেডি কৰা। ক্লিয়াৰ অল অফ ইউ? Yes, ma'am. Yes, ma'am. ঠিক আছে ষ্টুডেণ্ট, এতিয়া ধীৰাজ তুমি এই ক্লাছৰ স্ক্ৰীনশ্বটটো লৈ লোৱা। কোনে কোনে প্ৰেজেণ্ট আছিলে স্ক্ৰীনশ্বটটো প্লিজ লৈ লোৱা। ললা ধীৰাজ? ললো মেম। ফোর্থ সেমিস্টাৰৰ সহায় লোৱা। তোমালোকে ফোর্থ সেমিস্টাৰক কল কৰা, ফোর্থ সেমিস্টাৰৰ সহায় লোৱা। তেওঁলোকৰ পৰা তুমি কাৰ্ডৰ ইমেজ দেখি পাবা। আৰু লকডাউনত যদি দোকানপাট বন্ধ আছে, চাৰ্ট পেপাৰ যদি কিনিব নোৱাৰা, তেতিয়াহ'লে তুমি এটা কাম কৰা, তুমি ঘৰতেই ডায়েগ্ৰাম আঁকি ল'ব পাৰা। তুমি এটা কাগজ লৈ সেই কাগজটো 2-3টা কাগজ লগাই অকমান শকত কৰি তুমি যদি পিকচাৰ আঁকিব জানা, তাতেই তুমি সৰু সৰু পিকচাৰ আঁকি ল'ব পাৰা। পিকচাৰ আঁকি কিনেও তুমি পৰীক্ষাটো কৰিব পাৰা। তুমি যে ফটো লগাবই লাগিব কোনো কথা নাই। যোনে যোনে ডায়েগ্ৰাম আঁকিব পাৰা, তোমালোকে হাতী, গৰু, কুকুৰ, মেকুৰী তেনেকৈ সৰু সৰু ফটো হাতত আঁকি লৈও তুমি দেখাব পাৰা। কথাটো বুজি পাইছা? Ma'am, পাইছো। ঠিক আছে ষ্টুডেণ্ট, তোমালোকৰ লগত আকৌ কালি আমি লগ পাম। ধীৰাজ তুমি এই ফটোটো গ্ৰুপত পেষ্ট কৰি দিয়া, ক্লাছৰ ফটোটো। নেক্সট ক্লাছত আমি আকৌ ৰাতিপুৱা লগ পাম। কালি মোৰ কি ৰেগুলাৰ ক্লাছটো মোৰ কালি নাই তোমালোকৰ লগত, টিউজডে। তো মই কালি তোমালোকৰ লগত 9:30 লগ পাম। উইল ইট বি অ'কে 9:30? কালি 9:30 তোমালোকৰ কোনো ক্লাছ আছে? নাই মেম। আচ্ছা, কালি তেতিয়াহ'লে 9:30 to 10:30 আমাৰ এডুকেশ্যনৰ ক্লাছ আছে। তোমালোক পজিটিভলি কালি 9:30 মৰ্নিং আহি যাবা। বাই বাই ষ্টুডেণ্টছ। নাই মেম। বাই মেম। বাই বাই। Bye, ma'am. Bye.